আজি মোৰ খুব ভাল লাগি আছে কাৰণ মোৰ ফেচবুকৰ পেআউট একাউণ্টটো বিজনেছৰ পৰা ইণ্ডিভিজুৱেল কৰিবলৈ সক্ষম হ'লোঁ। দুদিনমান আগতে মই ফেচবুকলৈ এটা অনুৰোধ পঠিয়াইছিলোঁ। মোৰ অনুৰোধ ৰক্ষা কৰি ফেচবুকে মোলৈ এটা লিংক পঠিয়াইছিল আৰু সেই লিংকত গৈ মই মোৰ পেআউট একাউণ্টটো ইণ্ডিভিজুৱেল কৰিবলৈ সক্ষম হ'লোঁ। আহকচোন কেনেকৈ বিজনেছৰ পৰা ইণ্ডিভিজুৱেল কৰিলোঁ চাওঁ। ফেচবুকে পঠিওৱা লিংকত ক্লিক কৰিম। ক্ৰিয়েট এ পেআউট একাউণ্ট। মোৰ নামত থকা ৰাতুল দৈমাৰীত ক্লিক কৰিম। তাৰপিছত নেক্সট। ডেট অফ বাৰ্থ ঠিক কৰি দিম। নেক্সট। ইণ্ডিভিজুৱেল অপশ্যনটো ক্লিক কৰিম। তাৰপিছত নেক্সট। নিজৰ নাম আৰু জন্মৰ তাৰিখ দিয়া থাকিব। আমি লিখিম হোম এড্ৰেছ, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, ষ্টেট, পিন। এতিয়া চিটি আমাৰ গুৱাহাটী। ষ্টেট আছাম। পিন নাম্বাৰ আমাৰ পিন নম্বৰটো বহুৱাই দিম। তাৰপিছত ফোন নাম্বাৰ। তাৰপিছত ইমেইল এড্ৰেছ। তাৰপিছত পান কাৰ্ডৰ নাম্বাৰ। তাৰপিছত টিক লগাম, তাৰপিছত নেক্সট। বেংক ট্ৰান্সফাৰ, লিংক পেআউট মেথড। ফাৰ্ষ্ট নেম, তাৰপিছত লিগেল চিয়ৰনেম অৰ্থাৎ উপাধি, IFSC নাম্বাৰ, তাৰ তলত বেংকৰ একাউণ্ট নাম্বাৰ, লিংক পেআউট মেথড, এড টেক্স ইনফৰমেশ্যন, কণ্টিনিউ এজ ৰাতুল, নিজৰ নাম। এয়া চাওক ইণ্ডিভিজুৱেলত চিলেক্ট কৰাই আছে। তাৰপিছত ন চিলেক্ট কৰিব আৰু নেক্সট। ইয়াত কাউণ্ট্ৰি চিলেক্ট কৰিম।
আমাৰ কাউণ্ট্ৰি ইণ্ডিয়া, এয়া ইণ্ডিয়া ওলাইছে। তাৰপিছত নেক্সট, ইয়াতো নেক্সট, আৰু ইয়াতো নেক্সট। এতিয়া মন কৰিব, ইয়াত 0% থকাটোতহে চিলেক্ট কৰিব। তাৰপিছত নেক্সট, ইয়াত নিজৰ ছিগনেচাৰ, নিজৰ নামটো শুদ্ধকৈ লিখি দিব। তাৰপিছত নেক্সট, এতিয়া এই ফৰ্মখন গোটেইবোৰ শুদ্ধকৈ আছে নে নাই ভালদৰে চাই ল'ব। ভুল থাকিলে মেক চেঞ্জেছত গৈ শুদ্ধ কৰি ল'ব পাৰিব। মোৰ গোটেইবোৰ শুদ্ধ আছে, গতিকে ছাবমিট ফৰ্মত ক্লিক কৰিম। এতিয়া আমি তলৰ ফালে ডানত ক্লিক কৰিম। এয়া বিজনেছৰ পৰা ইণ্ডিভিজুৱেল কৰা গ'ল। এতিয়া আমি নতুন পেআউট একাউণ্টটো খুলি চাম। ফেচবুক খুলিলোঁ, তাৰপিছত প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰিলোঁ। তাৰপিছত তলৰ ফালে টুলছত ক্লিক কৰিম। তাৰপিছত পেআউটছ, তাৰপিছত ভিউ ডিটেইলছ, এৰ' চিনত ক্লিক কৰিম। দুটা পেআউট একাউণ্ট দেখা পোৱা যাব, এটা নতুনকৈ কৰা আৰু এটা পুৰণা। যদি সেই ভিডিঅ'টো চাই কাৰোবাৰ অলপ হ'লেও উপকৃত হোৱা যেন লাগে, তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব আৰু এটা লাইক দিব দেই। ধন্যবাদ।